নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এটা নতুন টপিক লৈ আহিছোঁ এটো সাধাৰণ জ্ঞানৰ ভিতৰত পৰিব আমাৰ পৰীক্ষাত প্ৰায় অহা দেখা যায় যে ইম্পৰ্টেন্ট ব্ৰাঞ্চেছ অফ সায়েন্সৰ যিকোনো এটা কোৱেশ্চন অহায় বিশেষকৈ বায়োলজি যিখিনি ভাগ আছে বা কোনটো ভাগত কোনটো বিষয় অধ্যয়ন কৰা হয় ইয়াৰ কিছুমান টাৰ্ম আছে ইয়াত টোটাল 20টা টাৰ্ম লৈ আহিছোঁ আৰু ইয়াৰ ভিতৰত প্ৰায় এটা টাৰ্মৰ বিষয়ে অহা দেখা যায় গতিকে ভিডিওটো মন দি শুনিব যাতে আপোনালোকে সেই এক নম্বৰটো যাতে মিছ নকৰে তাৰ বাবে এই ভিডিওটোৱে সহায় কৰিব গতিকে আহক আজি ভিডিওটো আৰম্ভ কৰোঁ ইম্পৰ্টেন্ট ব্ৰাঞ্চেছ অফ সায়েন্স ফাৰ্স্ট হল ষ্টাডি অফ বোন ইজ কল্ড অস্টিওলজি ষ্টাডি অফ সয়েল ইজ কল্ড পেডোলজি branches of science dealing with urinary system is called urology আপোনালোকে এগিটা ইংৰাজীতে মন ৰাখিব লাগিব কিয়নো টাৰ্ম গিটা হল ইংৰাজী আৰু আপোনাল অসমীয়া দিলৈ এই ইংৰাজী টাৰ্ম গিটা থাকিব গতি যদি আপোনালোকে ইংৰাজীতে মন ৰাখিব পাৰে তেতিয়ালৈকে আপোনালোকে সেই যেটো কোৱেশ্চন আহিব তাক শুদ্ধকৈ কৰিবলৈ আপোনালোকে সক্ষম হ'ব গতিকে টাৰ্ম গিটা ইংৰাজীতে আপোনালোকে মন ৰাখিলে বেছি ভাল হ'ব তাৰপিছত আহিলে ষ্টাডি অফ ভাইৰাছেছ is called virology study of resistance of body against infection is called immunology study of muscles is called myology study of development of embryos is called embryology study of insects is called entomology study of nervous system its function and its disorder is called neurology branches of biology dealing with phenomena of heredity is called genetics study of causes of disease is called etiology study of airs and their diseases is called otology study of condition and structure of earth is called geology structure of kidneys and its function is called nephrology study of birds is called ornithology study of fossils is called paleontology study of female reproductive system is called gynecology study of production of three-dimensional image using laser is called holography study of snakes is called serpentology production of raw silk by rearing of silkworm is called sericulture a total 20টা ইয়াৰ ভিতৰত এটা আহে যেহেতু সাধাৰণ বিজ্ঞানৰ কেইটামান কোৱেশ্চন আহিব আপোনালোকৰ যেটো আপোনালোকে জেনাৰেল নলেজ সেকশনৰ ভিতৰতে আছে তাৰে আপোনাৰ প্ৰায় 5-6টা সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন অহা দেখা যায় তাৰ ভিতৰতে ইয়াৰ এটা নহয় এটা কোৱেশ্চন আপোনালোকক সোধা দেখা যায় গতিকে ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকে এগিটা লিখি লব বহি নহলে স্ক্ৰিনশ্বট লৈ লব পাৰে কিন্তু আপোনালোকে এটা ডেইলি এবাৰ হলো চাব যাতে আপোনালোকৰ এটো মনত থাকে গতিকে আজিলে ভিডিওটো ইমানেই আছিল আৰু আমাৰ চেনেলটোত এনে ধৰণৰ বহুতো ভিডিও দি থকা হৈছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে আমাৰ যিখিনি ভিডিও আপলোড কৰা হৈছে এখিনি চাব আৰু যদি ভিডিওসমূহ ভাল লাগে আপোনালোকে ভিডিওসমূহ প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব লগতে লগৰ বন্ধু বান্ধৱীলৈ ভিডিওসমূহ শেয়াৰ কৰি দিব ধন্যবাদ